ডিয়ার স্টুডেন্ট, তো আজ আমি আলোচনা করিম অনুশীলনী 6.1। তো ক্লাস 10 গণিতর যেটা 6 নম্বর চ্যাপ্টার আছে ত্রিভুজ চ্যাপ্টার আছে তারে প্রথম অনুশীলনী আজ আমি আলোচনা করিম। তো ইয়াত কি দিয়ে আছে, কাষৰ বন্ধনী দিয়া শুদ্ধ শব্দৰ সহায়ত খালি ঠাই পূৰ কৰা। তো এইটো আমাক পূৰ কৰিব দিছে। ইয়াত কি দিছে, সকলোবোৰ বৃত্তই ড্যাশ। তেনেহ'লে সকলোবোৰ বৃত্তই কি হ'ব, আমি আগতে পাইছোঁ যে সদৃশ হ'বলৈ কি লাগে, যে অনুৰূপ কোণবিলাক সমান আৰু অনুৰূপ বাহুবিলাক সমান হ'ব লাগে। তো সকলোবোৰ বৃত্তই কি হ'ব, তেনেহ'লে আমাৰ কি হ'ব, সদৃশ হ'ব। সকলোবোৰ বৃত্তই সদৃশ। ঠিক আছে, মই ইয়াত লিখি দিছোঁ 1 নম্বৰ অনুশীলনী 6.1। তো 1 নম্বৰত কি হ'ব, সদৃশ হ'ব। ঠিক আছে, কাৰণ সকলোবোৰ বৃত্ত আমাৰ কি হ'ব, সৰু হ'ব পাৰে, ডাঙৰ হ'ব পাৰে। ঠিক আছে, কিন্তু এইবোৰ সদৃশ হ'ব কিয়, কাৰণ ইয়াৰ অনুৰূপ কোণ আৰু অনুৰূপ বাহুবিলাক, মানে অনুৰূপ কোণবোৰ সমান আৰু অনুৰূপ বাহুবিলাক সমানুপাতিক। আৰু 2 নম্বৰত কি দিয়া আছে, আমাৰ সকলোবোৰ বৰ্গই ড্যাশ। তো সকলোবোৰ বৰ্গ আমাৰ কি হ'ব, সৰু থাকিব পাৰে, বৰ্গ আমাৰ সৰু থাকিব পাৰে। ধৰা এইটো এটা বৰ্গ, এইটো এটা বৰ্গ, কিন্তু আমাৰ ইয়াত কি আছে, অনুৰূপ কোণবিলাক কি হ'ব, সমান হ'ব। কাৰণ আমি জানো যে বৰ্গৰ প্ৰত্যেকটো কোণে 90 ডিগ্ৰী হয়। তো অনুৰূপ কোণবিলাক কি হ'ব, সমান, আৰু অনুৰূপ বাহুবোৰ সমানুপাতিক হ'ব। গতিকে 2 নম্বৰৰ কি হ'ব, ইয়াত খালী ঠাইত কি হ'ব, সদৃশ হ'ব। ঠিক আছে, এতিয়া 3 নম্বৰত আমাৰ কি দিয়া আছে, সকলো ড্যাশ ত্ৰিভুজ সদৃশ। সকলো ড্যাশ ত্ৰিভুজ সদৃশ। তো ইয়াত কি আছে, সমবাহু। তো সমদ্বিবাহু কি হ'ল, সমদ্বিবাহু ত্ৰিভুজ কি, যাৰ দুটা বাহু সমান। কিন্তু সমদ্বিবাহু দুটা বাহু সমান হ'লেতো নহ'ব। তো আমাৰ ইয়াত কি হ'ব, সমবাহু ত্ৰিভুজ হ'ব, যাৰ যি ত্ৰিভুজৰ 3টা বাহু সমান তাক সমবাহু ত্ৰিভুজ বোলে। তো আমাৰ ইয়াত কি হ'ব, সকলো ড্যাশ ত্ৰিভুজ সদৃশ। তেনেহ'লে আমাৰ 3 নম্বৰত কি হ'ব, 3 নম্বৰত লিখিম আমি, তোমালোকে ইয়াত খালী ঠাইত লিখি দিবা কি হ'ব, সকলোবোৰ সমবাহু ত্ৰিভুজ সদৃশ। ঠিক আছে, তো এতিয়া 4 নম্বৰত চোৱা কি দিয়া আছে, সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবিলাক ড্যাশ আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক ড্যাশ। এইটো চোৱা, এইটো মানে সদৃশ হোৱাৰ যি দুটা নিয়ম দিয়া আছে সেই দুটা ইয়াত ডাইৰেক্ট তুলি দিছে। তো ইয়াত আমাৰ কি হ'ব, সিহঁতৰ অনুৰূপ কোণবিলাক কি হ'ব লাগে, সমান হ'ব লাগে। তো ইয়াত হ'ব সমান, আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক কি হ'ব, সমানুপাতিক। এইটো হ'ব সমানুপাতিক, ইয়াত হ'ব সমানুপাতিক। ঠিক আছে, তেনেহ'লে এইটো হ'ব কি, সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবিলাক সমান আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক সমানুপাতিক হয়। এতিয়া নেক্সট আমাৰ কি দিয়া আছে, নেক্সট চোৱা তোমালোকে, ইয়াত 2 নম্বৰত দিয়া আছে, তলত উল্লেখ কৰাবিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া। তো এজৰ সদৃশ চিত্ৰৰ, এজৰ অসদৃশ চিত্ৰৰ। তো এজৰ সদৃশ চিত্ৰ আমাৰ কি, আমি ইয়াত অলপ আগতে পাইছোঁ, কি পাইছোঁ, ইয়াত আমি যে কৰিছোঁ সকলোবোৰ বৃত্তই সদৃশ। তেনেহ'লে কি হ'ব, আমি দুটা বৃত্ত দিব পাৰোঁ, আৰু সকলোবোৰ বৰ্গই সদৃশ। তেনেহ'লে আমি ইয়াত কি লিখিম,
ইয়াত তোমালোকে লিখি দিবা এজৰ বৃত্ত বা এজৰ বৰ্গ, আৰু ইয়াত লিখি দিবা এজৰ মানে ইয়াত লিখি দিবা তোমালোকে এটা মানে ৰম্বাস আৰু বৰ্গ। চোৱা তোমালোকে এইটো কি দি আছে, অসদৃশ কৈছে। তেনেহ'লে আমাৰ সদৃশ হ'বলৈ কি লাগে, ধৰা এইটো এটা বৰ্গ, এইটো এটা বৰ্গ, কোণবিলাক সমান আছে আৰু বাহুবিলাক সমানুপাতিক, তেনেহ'লে এইটো হ'ব কি সদৃশ। কোণবিলাক সমান, বাহুবিলাক সমানুপাতিক আছে, তেনেহ'লে আমাৰ এইটো কি হ'ব সদৃশ। যদি এটা বৰ্গ লোৱা হয়, এটা বৰ্গ আৰু এটা ৰম্বাস, মানে হাতে দেখিলে ইমান ভাল নহয়, তোমালোকে বুজি ল'বা। এটা ৰম্বাস, ঠিক আছে, এইটো এটা ৰম্বাস আৰু এইটো বৰ্গ। তেনেহ'লে ইয়াৰ অনুৰূপ বাহুবিলাক সমানুপাতিক, কিন্তু অনুৰূপ কোণবিলাক সমান নহয়, তেনেহ'লে এইটো কি হ'ব সদৃশ নহ'ব। তেনেহ'লে সদৃশ নহ'লে কি হ'ব অসদৃশ। তো এইটো এটা লিখি দিবা। তো 2 নম্বৰটো হ'ল, 2 নম্বৰটো তোমালোকে বুজি পাইছা, এইটো তোমালোকে নিজে কৰিব পাৰিবা, তথাপিও মই বুজাই দিছোঁ। তো ইয়াত চোৱা কি দিয়া আছে, তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয় নে নহয় উল্লেখ কৰা। তো ইয়াত চোৱা, ইয়াত দুটা চিত্ৰ দিয়া আছে, ইয়াত এটা চিত্ৰ আৰু ইয়াত এটা চিত্ৰ। তো এই দুটা চিত্ৰ সদৃশ হয় নে নহয় সেইটো আমাক পৰীক্ষা কৰিব দিছে। তেনেহ'লে আমি এনে ক'ব পাৰোঁ যে এইটো সদৃশ নহয়, কাৰণ ইয়াত কি আছে, অনুৰূপ বাহুবিলাক সমানুপাতিক আছে, ঠিক আছে, এইটো এটা চৰ্ত মানিছে, কিন্তু অনুৰূপ কোণবিলাক সমান নহয়। এইটোৰ কি দিয়া আছে, প্ৰত্যেকটো কোণে কি দিয়া আছে আমাৰ 90 ডিগ্ৰী, কিন্তু ইয়াৰ কোণ বেছি আছে, এইটো 90 ডিগ্ৰীতকৈ বেছি আছে, এইটো 90 ডিগ্ৰীত কম আছে, এইটো 90 ডিগ্ৰী বেছি আছে, এইটো 90 ডিগ্ৰীৰ কম আছে। তো আমাৰ এইটো কি হ'ব সদৃশ নহ'ব। তো এইটো আমি লিখিম সদৃশ নহয়, কিয় নহয় এইটো লিখি দিম। তো 3 নম্বৰ 6.1 3 নম্বৰটো, তো এইটো কি হ'ব, আমি প্ৰথমে লিখিম সদৃশ নহয়, সদৃশ নহয়, ঠিক আছে। ইয়াত কি কৈছে, সদৃশ হয় নে নহয় উল্লেখ কৰা। সদৃশ নহয়, কিয় নহয়, কাৰণ সদৃশ নহয়, কাৰণ আমি ইয়াত কি পাইছোঁ, ইয়াত পালোঁ যে সিহঁতৰ অনুৰূপ বাহুবিলাক সমানুপাতিক, কিন্তু অনুৰূপ কোণবিলাক সমান নহয়, ঠিক আছে, এইটো লিখি দিম। কাৰণ সিহঁতৰ অনুৰূপ বাহুবিলাক সমান, সিহঁতৰ অনুৰূপ বাহুবিলাক সমান, কিন্তু কি হ'ব, অনুৰূপ কোণবিলাক সমান নহয়, কিন্তু অনুৰূপ কোণবিলাক সমান নহয়, কোণবিলাক সমান, কিন্তু অনুৰূপ কোণবিলাক সমান নহয়। ইয়াত অলপ বুলিছে, ইয়াত মানে কি হ'ব, অনুৰূপ বাহুবিলাক সমানুপাতিক হয়, সমানুপাতিক, এইটো সমান নহয়, সমানুপাতিক হ'ব, সমানুপাতিক, কিন্তু অনুৰূপ কোণবিলাক সমান নহয়। গতিকে কি হ'ব আমাৰ, গতিকে চতুৰ্ভুজ দুটা, চতুৰ্ভুজ দুটা
চতুর্ভুজ দুটা সদৃশ নহয়, সদৃশ নহয়। তো আশা কৰোঁ তোমালোকে বুজি পাইছা। তো আজিৰ কাৰণে এইখিনি। আজি আৰু ভিডিঅ'টো ডাঙৰ নকৰোঁ। ইয়াৰ পিছত এইটো আমি অনুশীলনী 6.1টো কমপ্লিট কৰি দিলোঁ। তো ইয়াৰ পিছত আমি অনুশীলনী 6.2 যিটো আছে তো অনুশীলনী 6.2টো আমি কৰি দিম। ইয়াত আছে অনুশীলনী 6.2, ইয়াৰ পিছত আমি এইখিনি কৰি দিম। তো আজিৰ কাৰণে এইখিনি। যদি ভিডিঅ'টা ভাল লাগে এটা লাইক কৰি দিবা, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা। ক্লাছ 10ৰ আৰু বহুত অংক কৰি দিয়া আছে, তোমালোকে চেনেলত গৈ চাই ল'বা। তো আজিৰ কাৰণে এইখিনি। বাই বাই, টাটা।